ঘৰৰ একমাত্ৰ কন্যা আছিল ডিম্পী। নিৰাপত্তা বাহিনীত চাকৰি কৰাৰ আশা আছিল তাইৰ। লগৰ ছোৱালীৰ সৈতে চলাইছিল কঠোৰ অনুশীলন, কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস। মনৰ আশা মনতেই লৈ গ'ল ডিম্পীয়ে। সময় তেতিয়া সন্ধিয়া 6:30 মান বাজিছিল। প্ৰায় 10-12 গৰাকী যুৱতীয়ে চৰকাৰী নিৰাপত্তা বাহিনীত চাকৰি কৰাৰ আশাৰে কঠোৰ অনুশীলন চলাই আছিল আৰু অনুশীলন সামৰি ঘৰলৈ বুলি উভতিছিল। কিন্তু গুৰেশ্বৰ খৈৰাবাৰী পথৰ জালুকবাৰী চকত সংঘটিত হ'ল ভয়ংকৰ ঘটনা। যুৱতীসকলক পাছফালৰ পৰা খুন্দা তীব্ৰবেগী পালচাৰৰ। AS28D2245 নম্বৰৰ এই পালচাৰ বাইকখনেৰে আনন্দ দেৱনাথ নামৰ এজন যুৱকে খুন্দা মৰাৰ ফলত 5 গৰাকী যুৱতী গুৰুতৰভাৱে আহত হয়। চিকিৎসালয়লৈ নিয়াৰ পথতে এগৰাকী যুৱতীৰ মৃত্যু। নিহত যুৱতীগৰাকী 20 বছৰীয়া ডিম্পী কৈৱৰ্ত। আহত 19 বছৰীয়া নিংকুমণি ৰাজবংশী, 20 বছৰীয়া জুনু ৰাজবংশী, 19 বছৰীয়া লিপিকা দেৱনাথ আৰু 19 বছৰীয়া নিতুমণি দেৱনাথ। আমি মানে ব্যায়াম কৰি আছিলোঁ। আমাৰ ব্যায়াম কৰা শেষ হৈছে ৰানিং কৰি কিনে, তাৰপিছত এক্সাৰচাইজ কৰি কিনে আমি ঘৰত গ'লোঁ হয়। তাৰপিছত সি মাজৰ পৰা আহিছে, আহি কিনে ল'ৰাকেইটা এটা আছে যিকেইটা মানে এক্সিডেণ্ট হৈছে সেইকেইটা মাজতে আছে। সি একদম জোৰেকৈ আহি কিনে মাজৰ পৰা যিকেইটা ছোৱালী আছিল গোটেইকেইটাকে একদম উৰাই লৈ যায় কিনে সিটো চিটকি পৰছি, বাইকটো একদম এনেকৈ হেৰি কৰি দিছে আৰু যিকেইটা তলত পৰছি আৰু সেইকেইটা একদম পূৰা হেৰি হৈ গৈছে। এজন চিৰিয়াছ আছে, তাক গুৱাহাটী লৈ যোৱা হৈছে আৰু ইয়াতে আছে 3জনমান। জাগাটো ক'ত আছে? জাগাটো জালুকবাৰীত। কেইজন ছোৱালী আছিল? আমাৰ 10জনমান ছোৱালী আছিল, তাৰে 6-7জনমান চবৰে হেৰি হৈছিল, মানে দুখ পাইছে চবে। একজন একদম পুৰা বহুত চিৰিয়াছ। বাইক চলাই আহিছিল তেওঁ তাতে পৰি আছে, তাইৰো চিৰিয়াছ হৈছে। বাইক চলাই অহাজন? অঁ, বাইক চলাই অহাজন। তাই যেনেকৈ তেনেকৈ বাইক চলাইছে, ল'ৰা মানুহ। আনহাতে যুৱতীক খুন্দিয়াই আহত হয় বাইক চালকজনো। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আনহাতে দুৰ্ঘটনাত মৃত্যু ডিম্পীৰ ঘৰত এতিয়া শোকাকুল পৰিৱেশ। অলৰেডি ব্ৰিজৰ অলপ আগত পুলিচ চেকিং আছে। মোক পুলিচে আগতছে আগত মই ক'লো মই অলপ ঘৰত যাই আছোঁ। মই এতিয়া গুৰেশ্বৰত অলপ ঘৰ ভৰা আছোঁ, মই ঘৰত যাই আছোঁ। তাৰপিছত হেলমেট আছে মোৰ, অ'কে আছে, চব কাগজ পাতি বোলে অ'কে আছে। আহিব দিলে। আহি এই ডোঙৰ পাৰত ছোৱালীকেইটা মই দেখিছোঁ এই হাই তামচা কৰি এনে কিবা জোতা পিন্ধি আছে, কোনোবাই জোতা খুলি আছে, সেনেকৈ আছে। আহি মই ঘৰ পাইছোঁ। ঘৰ পোৱাৰ পিছত মোটামুটি সন্ধিয়া হ'ল আৰু তাৰে পিছতে মই শুনিলোঁ যে চুকুৰাম বুলি এজন মানুহ আছিল, তেওঁৰ ফেমিলি ক'লে ঐ এনেকৈ এক্সিডেণ্ট হ'ল। মই বোলো মই এইমাত্ৰ দেখা পাই আছোঁ, সিহঁতে হাই তামচাকাত এটা বহি আছে। তাৰপিছতে কেছটো এনেকুৱা হ'ল। হোৱাৰ পিছত খা খবৰ ল'লোঁ। তাৰপৰা মই আকৌ ৰিটাৰ্ণ হ'লোঁ গুৰেশ্বৰ। ৰিটাৰ্ণ হোৱাৰ পুষ্পাঞ্জলিত গোটেই মানুহ ভিৰ, মোৰ নিশ্চয় ইয়াতে আছে। আকৌ মই তাতে নামি চালোঁ। কেইটামান বজাত হৈছে কথাটো? তেতিয়া 5:30-6টা এনেকুৱা হৈছে আৰু। তাৰপিছত মই সুধিলোঁ মানুহখিনিক যে কি হ'ল, কাৰ কেনে হৈছে। তাক শুনা পালোঁ যে মোৰে আকৌ ভাগিন হয়। তে ভাগিনৰ ছোৱালীৰ তাৰমানে চিৰিয়াছ, গুৱাহাটী গ'ল আৰু বাকীকেইটা ইয়াতে আছে। চালোঁ এজনী ছোৱালীৰ ভৰিত অলপ আঘাত পাইছে। তেওঁক মই সুধিলোঁ, তেওঁ কৈছে না, কাণত ধৰি ধৰি গাড়ীত উঠাইছে। আমাৰ এইপিনে ঘৰ, দেউতাক আছে, লৈ আহিল। তাৰপিছত মই আৰু গুচি গ'লোঁ। যাই আৰু মই গ'লোঁ গুৰেশ্বৰ বাছ ষ্টেণ্ডত মই আৰু এটা ৰাজীৱ শৰ্মা বুলি কিতাপ দোকান আছে, কিতাপ এখন ল'লোঁ ল'ৰাৰ কাৰণে। ৰাজীৱো মোক সুধিছে যে কি হ'ল বোলে, এনে তেনেকৈ আছে। মই বাকীকেইটাৰ খবৰ বৰ্তমান মই একো গম পোৱা নাই, মোৰ লাগালাগি হোৱা নাইতো। ছোৱালীটো মাৰা গ'ল। তাৰপৰা ঘৰত যাই ঘৰতো ক'লোঁ ফেমিলিক এই মাৰাই গ'ল। পঢ়া শুনাটো এতিয়া আমি জানো ভালেই আৰু, সদায় দৌৰি ফুৰি লগে পাওঁ প্ৰায়। অসম পুলিচৰ কাৰণে প্ৰায় লগ পাই থাকোঁ, প্ৰেক্টিছ কৰি থাকে। অকল এওঁ নহয়, বহুত ল'ৰা ছোৱালী প্ৰায় ৰাস্তাটোত দৌৰে, লগ পাই থাকোঁ। কাৰণ মই প্ৰায় কেতিয়াবা 6টা বজাত অফিচৰ পৰা আহোঁ, 7টাত অফিচৰ পৰা আহোঁ। এতিয়া চাওক, যদি সেই মুহূৰ্ততটো আমি নাই, যদিহে ডাম্পাৰ চাম্পাৰ আছিল বা কোনোবা 4 চকা গাড়ী আছিল, ইফালৰ পৰা গেছি, হয়তো ইহঁতো জোতা চেণ্ডেল পিন্ধি ৰাস্তাত আছে, সেনেকৈ হয়তো লাইটৰ ফকাচিঙত বোধহয় দেখা নাপালা, নাই দেখা পাইছে, কিবা এটা সেনেকুৱা নিশ্চয় হৈছে। ল'ৰাজন চিনি পাওঁ, এনে ল'ৰা হিচাপে সি বেয়া নহয়। আমি ধৰ তাক দেখা পাই আছোঁ, ল'ৰা হিচাপে বেয়া নহয়, কিন্তু কিহৰ কাৰণে এইটো হ'ল আৰু এইটো ভগৱানে জানে।
গুৰেশ্বৰৰ পৰা দীপাংকৰ দাসৰ ৰিপৰ্ট অসম লাইভ 24